নিজৰ সপোনৰ ঘৰ উচ্ছেদৰ বাতৰি কৰিলে এজন সাংবাদিকে। আপনি নিজে আহক ইয়াত, নিজে আহি চাওক মানুহ কি অৱস্থাত আছে, ডকুমেণ্টছ আছে নাই, ক'ৰ মানুহ হয়, কি ক'ত যাব। এই কথাটো ইমানটো ছাৰে একবাৰো কথাটো চিন্তা নকৰিলে। আজি ইমান কষ্ট কৰি মই ঘৰটো বনাইছিলোঁ, মই ক'ত থাকিম, মই বস্তুবিলাকো মই ল'ব পৰা নাই, এনেকুৱা ধৰণৰ অৱস্থা মোৰ হৈছে। মই যেতিয়া ৰুম ভাড়া কৰি লৈ নাথাকিম, মোৰ ৰুম ভাড়াও মোৰ পইচা নাই। মই দিনে ৰাতি হ'লে বৰষুণ পৰিলেও মই কোনোবা স্কুলৰ বাৰিন্দাত যাই বহি থাকোঁ, মোৰ থকাৰ ঠাইও নাই। গতিকে মই হিমন্ত ছাৰক মই কৈছোঁ, যদি মোৰ ফালে অলপ চাই অলপ চিন্তা কৰিব, আৰু লগতে এই বিদ্যাপাৰা বেতবাৰীৰ যিমান মানুহ উচ্ছেদ আছে, মই কৈ আছোঁ গোটাইকেইটা মানুহৰে ডকুমেণ্টছ আছে, গোটাই মানুহৰে ভোট দি আছে।